নমস্কাৰ স্বাগতম জনাইছো এই চেনেলৰ অন্য এটা ভিডিঅ'লৈ অৰুণোদয় 3.0 লৈ বহুতে আমালৈ কুৱেশ্যন কৰি আছিলে বহুতে আমাক সুধি আছিলে যে অৰুণোদয় 3.0 ছেকেণ্ড কিস্তিৰ টকা কেতিয়া সোমাব আৰু লগতে বহুতে যিহেতু এই আঁচনিখনৰ টকা লাভ কৰা নাছিলে তাৰ বিষয়ত বহুতে কুৱেশ্যন কৰি আছিলে যে আমি কিয় টকা নাপালো বহুতো বিকলাংগই হওক বা দুখীয়া পৰিয়ালে এই আঁচনিৰ প্ৰথম কিস্তি অৰ্থাৎ ৭ অক্টোবৰ যি টকা দিছিলে ১২৫০ টকা সেই টকাটো নাপালে তো এইবাৰ ১০ নৱেম্বৰত টকাটো পুনৰ যিহেতু দিব ছেকেণ্ড কিস্তিৰ টকা অৰ্থাৎ ছেকেণ্ড ইনষ্টলমেণ্ট বুলি ক'ব পাৰি ছেকেণ্ড বাৰৰ বাবে ১০ নৱেম্বৰত যিহেতু এই আঁচনিখনৰ টকা সোমাব পুনৰবাৰৰ বাবে তো কোনে কোনে এই আঁচনিখনৰ টকা পাব কেইটা বজাত আপোনালোকে এই টকাটো লাভ কৰিবলৈ সক্ষম হ'ব সকলোবিলাক এই ভিডিঅ'টিৰ জৰিয়তে আমি আলোচনা কৰিছোঁ যদিহে আপোনালোকে আমাৰ চেনেলত প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি কাষৰ যিটো বেল আইকন আছে প্ৰেছ কৰিবলৈ নাপাহৰিব আহক আজি ভিডিঅ'টি আৰম্ভ কৰোঁ ডেছক্ৰিপশ্যনত আমি এটা লিংক দিছোঁ তাত যদি আপোনালোকে ক্লিক কৰে সম্পূৰ্ণ ডিটেইলত এই আঁচনিখনৰ বিষয়ে আপোনালোকে জানিব পাৰিব ইয়াতে আপোনালোকে দেখিবলৈ পাইছে 38 লাখ ফেমিলিয়ে এই আঁচনিখনৰ টকা লাভ কৰিবলৈ সক্ষম হৈছে কিন্তু 38 লাখৰ ভিতৰত প্ৰথম কিস্তিৰ ধন মাত্ৰ 30 লাখ মহিলাইহে বা 30 ঘৰ পৰিয়ালহে লাভ কৰিবলৈ সক্ষম হ'ল ইয়াতে আপোনালোকে যদি চাবলৈ যায় অভাৰভিউ ইয়াতে লিখা আছে সম্পূৰ্ণ ডিটেইল আৰু এই ১২৫০ টকা ফাৰ্ষ্ট পেমেণ্ট দিয়া হৈছিলে আপোনালোকে ইয়াতে দেখিবলৈ পাইছে ফাৰ্ষ্ট পেমেণ্টৰ ডেট হৈছে ৭ অক্টোবৰ ১০টা ৩০ৰ পৰাই মহিলাসকলৰ একাউণ্টত টকা সোমাবলৈ আৰম্ভ কৰিছিলে আৰু ছেকেণ্ড কিস্তিৰ ধন ইয়াতে দেখিবলৈ পাইছে ছেকেণ্ড ইনষ্টলমেণ্ট ডেট অৰ্থাৎ ১০ নৱেম্বৰ তাৰিখে ১১টা বজাৰ পৰা আপোনালোকৰ একাউণ্টত টকা সোমাব বুলি ইয়াতে উল্লেখ আছে আৰু যদি ইয়ালৈ তললৈ যায় যিসকলৰ বিসংগতি হৈছিলে যিসকলৰ বেংকৰ বিসংগতি হওক বা নামৰ বিসংগতিৰ বাবে যিসকলে টকা পোৱা নাছিলে বা যিসকলে KYC কৰা নাছিলে তেওঁলোকৰ একাউণ্টতো এই টকা সোমোৱা নাছিলে তো মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা কথা উল্লেখ কৰিছে যিসকলৰ একাউণ্টত এই টকা নোসোমালে আমি ছেকেণ্ড কিস্তিৰ অৰ্থাৎ ছেকেণ্ড বাৰ যেতিয়াই পে'মেণ্ট দিয়া হ'ব তেতিয়া আমি নিশ্চয় তেওঁলোকক দিবলৈ চেষ্টা কৰিম বুলি তেখেতে উল্লেখ কৰিছিলে তাৰ মতে তেওঁলোকে এটা ছাৰ্ভে কৰিছিলে অৰ্থাৎ সকলোৰে যিসকলৰ নাম লিষ্টত আহিছিলে বা যিসকলে অৰুণোদয়ৰ টকা পোৱা নাই সকলোকে এটা ফোন কল কৰিছে তেওঁলোকে আৰু আপোনালোকক কৰিছেনে নাই কমেণ্ট বক্সত কমেণ্ট কৰি জনাব আপোনালোকক সোধা হৈছে সেই ফোন কলৰ জৰিয়তে যে আপুনি অৰুণোদয়ৰ টকা পাইছেনে নাই যদি নাই পোৱা আপোনালোকক সেই বিসংগতি শুধৰাবলৈ তেওঁলোকে এটা ফোন কল কৰিছে সকলোৰে মোবাইললৈ আপোনালোকে গতিকে মোবাইলসমূহ এক্টিভ কৰি ৰাখিব তো আপোনালোকে যদি টকা পোৱা নাই আপোনালোকক সোধা হ'ব আপুনি টকা পাইছেনে নাই কি কাৰণে টকা নাই পোৱা আপোনালোকক জনাই দিয়া হ'ব এনেকুৱা ধৰণে এটা চৰকাৰী সূত্ৰ অনুসৰি আৰু লগতে আমালৈ এটা কল আহিছিলে আমাৰ মায়ে যিহেতু অৰুণোদয় টকা পাইছে তো মালৈ এটা ফোন কল আহিছিলে যিহেতু আমাৰ মায়ে তো এই অৰুণোদয় টকাটো লাভ কৰিলে কিন্তু তেওঁলোকৰ ফালৰ পৰা পালেও মানে টকাটো পাইছে যদিও আপোনালোকক এটা কুৱেশ্যন সোধা হৈছে যে আপুনি অৰুণোদয় টকাটো পাইছেনে নাই সেইটো এটা তেওঁলোকে কনফাৰ্ম কৰিছে আৰু যদিহে নাই পোৱা আপোনালোকক শুধৰাবলৈ এটা সুযোগ দিয়া হৈছে আপোনালোকে যিসকলে টকা নাপালে তেওঁলোকৰ একাউণ্টত টকা সোমোৱাব বুলি তেখেতলোকৰ ফালৰ পৰা উল্লেখ কৰিছে আৰু যদি আপোনালোকে ছেকেণ্ড লিষ্ট আপোনালোকে চাব বিচাৰে অৰুণোদয় ইয়াতে ক্লিক হিয়াৰ বটনত ক্লিক কৰি আপোনালোকে চাব পাৰিব ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি তো এনেকুৱা ধৰণে আপোনালোকে চেক কৰি থাকক এই ৱেবছাইটৰ লিংকটো সকলোবিলাক আপডেট পাব যদিহে আপোনালোকে অৰুণোদয় টকা নাই পোৱা বা আপোনালোকে অৰুণোদয়ৰ নতুনকৈ আবেদন কেতিয়াৰ পৰা চলিব সকলোবিলাক আপডেট এই লিংকটোৰ জৰিয়তে আপোনালোকে জানিব পাৰিব ভিডিঅ'টি যদি একেবাৰে শেষলৈকে চাই আছে তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি কাষৰ বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব